গুড মৰ্নিং স্যাৰ হয় স্যাৰ মই আজি জয়েন কৰিব যাব ওলাইছো ঠিক আছে স্যাৰ থ্যাংক ইউ ওকে স্যাৰ এটো লোৱা নন্দিনী বিয়াৰ পিছত আজি মই প্ৰথমবাৰ অফিচলৈ যাব ওলাইছো মই বিচাৰো এতিয়াৰ পৰা মই মোৰ অফিচৰ দায়িত্ব যেনেদৰে পালন কৰি যাম ঠিক তেনেদৰে তুমি যাতে মোৰ ঘৰখনৰ দায়িত্ব পালন কৰা মোৰ মা দেউতাক চোৱা চিতা কৰা মা দেউতাৰ যত্ন লোৱা এই সকলোবোৰ দায়িত্ব আজিৰ পৰা তোমাৰ তুমি চিন্তাই নকৰিবা তোমাৰ মা দেউতা জানো মোৰ মা দেউতা নহয় এই ঘৰখনৰ সকলো দায়িত্ব এতিয়াৰ পৰা মই লম থ্যাংক ইউ সো মাচ নন্দিনী ঠিক আছে তেনেহলে মই গৈ থাকো টেক কেয়াৰ ওমা মই অফিস যাব ওলালো যা ভালকে কাম কাজ গিলা করবি নন্দিনী তুমি মাক চাবা তুমি একো চিন্তাই নকৰিবা ঠিক আছে বুয়ারি যা কাপ চাহ বনা দে আপুনি মুখ চাহ বনোৱাৰ কথা কৈছে যে আপোনাৰ হাতে নাই নে কি নাই যাওক নিজে বনাই খাও বুয়ারি তুমি মোৰ লগত এনেকে কথা পাতিছ এইকেইদিন বনাই বনাই খোৱাৰ কাৰণে আপোনালোকে লাই পাই গৈছে মোৰ পাপাৰ ঘৰত মই এটা কামো কৰি পোৱা নাই আৰু ইয়াত মই আপোনালোক সকলোকে বনাই বনাই খুৱাব লগা হৈছে মই কি এইখন ঘৰত বান্ধি এতিয়াৰ পৰা আপুনি খানা বনাব আৰু মই খাম অনিৰ্বাণ বোলা ভাত দিছো ভাত হলেই নে এটা কাম কৰা মাক ফাৰ্ষ্ট দি লোৱাচোন তাৰপিছত তুমি আৰু মই খাই আছো কামখিনি কৰি লওঁ মাৰ মানে গাটো অলপ বেয়া তেওঁ শুইছে তুমি মোক ভাত খোৱাৰ কথা কোৱা নাই নেকি কৈছিলো তেওঁ এতিয়া নাখাওঁ বুলি ক'লে এই মাটো মানে অকণ মানুহ নিজৰ হেল্থটোৰ প্ৰতি চিনচিয়াৰ নহয় জানানে এনেকে নাখালে দুৰ্বল হৈ নাযাব জানো তুমি ইমান চিন্তা নকৰিবা মাক মই সন্ধিয়া পায়স অকণমান বনাই খুৱাইছো পায়স খুৱাইছা ভালে কৰিছা দিয়া মাজে মাজে এনেকে অলপ অলপ কিবা কিবি হেল্ডি বস্তু দি থাকিবা এনেকে মাৰ যত্ন লৈ থাকিবা দেই নন্দিনী ঠিক আছে তুমি যোৱা মই গৈ আছো অকণমান টাইম লাগিব গৈ আছো মই ঠিক আছে তুমি সোনকালে আহা আজি মাংসৰ আঞ্জা একদম ভালকে বনাইছে এনেকে ইমান টাইম লগেছি ও বলি মাংসৰ আঞ্জা হল হল যা হলজি ভাত বাৰো কি খাং যা বুঢ়ী মাংসৰ গোন্ধ পাই একে লোভতে থাকিব নোৱাৰা হৈছে এই বয়সত মাংস চাংস ইমান খাব নালাগে আৰু এনেও মাংস বেছিকৈ অনা নাই যিখিনি আনিছো সেইখিনি অনিৰ্বাণ আৰু মোকে লাগিব আপুনি যাওক কুকাৰতে কালিৰ ভাত থোৱা আছে সেইখিনিকে খাওঁগে তোমাৰ পেকিং কৰা হ'ল মই ৰেডি ফ্লাইটৰো টাইম হ'ল গৈ থাকো লাহে লোৱা চাহ আৰু কিয় আনিব লাগে অলপ আগে ভাত খালোৱে চোন একো নহয় গৰম নোৱাৰিম দে এতিয়া গোটেই খাব তুমি কেতিয়া আহিবা প্ৰজেক্টৰ কামত যাব ওলাইছো এমাহো লাগিব পাৰে দুমাহো লাগিব পাৰে একো গেৰাণ্টি নাই তোমাক এটা কথা ক'বলৈ আছিলে কোৱা তুমি নাথাকিলে মোৰ এইখন ঘৰত থাকি একেবাৰে ভাল নালাগে কিয় জানানে মায়ে মোক সহজ সৰল পাই ইমান যে কাম কৰা এইখন ঘৰত কি কবা মাহত হৈছে আগৰ দিনৰ মানুহ সিহঁতৰ চিন্তাধাৰাবোৰো সেয়া একেই থাকিল মাৰ ফালৰ পৰা মই তোমাক চৰি কৈছো তুমি প্লিজ এইবোৰ ধৰি নাথাকিবা হ'ব তুমি এনেকুৱা কৰিব নালাগে মই আহাৰ পিছত চাবা চব ঠিক কৰি দিম মই কেইদিনমান ধৈৰ্য ধৰা হ'ব তুমি খালি মাহঁতৰ যত্ন ল'বা তুমি একদম চিন্তা নকৰিবা মাৰ দায়িত্ব মই লৈছো ঠিক আছে গৈ থাকো ভালকৈ যাবা ক'ত যায় মা অলপ বিৰিণা খুৰী হাতৰ পৰা আহৰবা বিৰিণা খুৰীহঁতৰ ঘৰত যায় তাত গৈ আপুনি মোৰ কথা লগাব মই আপোনাক ইটো কৰিবলৈ দিওঁ সিটো কৰিবলৈ দিওঁ এইবোৰ কথা পাতিবলৈ যাব মই কি আপোনাৰ স্বভাৱ নাজানো কোনো দৰকাৰ নাই ইয়াত আপুনি খাবলৈ পোৱা নাই নে কি পোৱা নাই যাওক
পাকঘৰত বাচন কেইটামান পৰি আছে সেইকেইটা থওঁগে বুঢ়া কালত কাম কৰিলে মৰি নাযায় নহয় আপুনি কোনোবাৰ পিঠি মালিচ কৰিছে নে ঘৰ মুচিছে মই দেখোন মুচি আছো এনেকে ঘৰ মুচিলে ঘৰ চাফা নহয় চাওক যাওক আপোনাৰ কাৰণে মই বেলেগ বস্তু এটা আনিছো লওক আৰু ভালকে ঘৰটো মুচক এই বয়সত এইখন কাপোৰেৰে ঘৰ মুচিলেহে আপোনাৰ পিঠি ভালে থাকিব মুচক মই অলপ বজাৰৰ পৰা আহো ৰ'ব চালা বুঢ়ী কাপোৰ দেখা পাই বজাৰত যোৱা হৈছে এইবোৰ কোনে ধুব লওক সোনকালে যাই কাপোৰখিনি ধুই দিয়ক মোৰো ভাগ্য ক'ৰবাক যাং বুলিও যাব নোৱাৰো খাং বুলিও খাব নোৱাৰো বেটি ইমান শনি হৈ ওলছি আপা থাকে বাহিৰত মতা থাকে বাহিৰত ইমান অহো তুমি ইমানকৈ কিয় চিন্তা কৰি আছা মা একদম ভালে আছে আৰু মই মাৰ যত্ন লৈ আছোতো তুমি কেৱল তোমাৰ কামবোৰ ভালদৰে কৰা একদম চিন্তা নকৰিবা হ'ব দিয়া ভালকে থাকা দেই চালা বুঢ়ী 3 বেলা 3 সাঁজ খাই তোৰ এইখিনি বৰ ভালদৰে দে মোক ইমান কষ্ট দি আছে বাবাক এটা ফোন কৰি মই কওঁ ৰ হেল্ল' মানে মোৰ ফোনটোত চাৰ্জ নাই সেইকাৰণে মাৰ ফোনেৰে ফোন কৰিলো কি কৰি আছা তুমি ঠিক আছে হ'ব তুমি তোমাৰ কামখিনি ভালদৰে কৰা মা আছে মাৰ অলপ গাটো বেয়া যে সেইকাৰণে শুবলৈ দিছো হ'ব দিয়া ঠিক আছে চালাৰ বুঢ়ী বাবাক ফোন কৰ হা বল ঘৰলৈ চালা বুঢ়ী টোপনি চাচোন মহাৰাণী মহাৰাণী শুই আছ যে ভাত কোনে বনাব বঢ়ি আজি মোৰ গাটো একদম বেয়া আজি মই একো কৰিব নোৱাৰো একেবাৰে জ্বৰ উঠি আৰু পেটটো বিষাইছে নহলে ভাত কোনে বনাব আজি তুমিয়ে বনাব দিছ তই মোক অৰ্ডাৰ দিবলৈ আহিছ হা নন্দিনী তুমি মোৰ মাক এই যত্ন লৈ আছা তুমি মাৰ নহয় মানে মাৰ গাটো বেয়া যে সেইকাৰণে মাক মই বাবা তই যাবাৰ পাই একদম মোক শান্তিয়ে দিয়া নাই খানা চানাও খাব নেদে তাই মোক দেখে দেখে খাই থাকে মিছা কথা মায়ে সব মিছা কথা কৈছে তুমিয়ে কোৱাচোন মইনো মাৰ লগত কিয় এনেকুৱা কৰিম মই দেখাবোৰতো মিছা নহয় নন্দিনী আজি তোমাক মই এটা কাহিনী কম আজিৰ পৰা প্ৰায় 25 বছৰ আগত আপনি হেলা কি বহুৰে আছে নিজে কৰকটিত মহ দিবা নৰে আৰু তা খালা ভুল ভুল গেলা শিকি আছে আতক মই নিজে পঢ়া ভুলকে শিকা নাই মই কবিতাটো শিকাই আছিলো বাবু সোনকাল আহে বৰি তুহুন ওলাই মই দেখোন ওলাই নাই আপনি কিয় অলবা লাগে আপনাক নানাং সব দেখা দেখা তিৰি কেইটা যাব বুঢ়া মানুহ কিয় যাব লাগে হলিও মোৰ ভাইৰ বেটা ভাইৰ বেটা হলে কি হল গাড়ীত বমি কৰি যাব নেকি নেনাও আপোনাক তাতে আপোনাক বেমাৰ হয় বুলি কম বাবু সোনকাল আহে কি বিয়াত কি খালি চব খাইছো কি চব
মাংস মাছ পনীৰ পোলাও গল্লা ব্ৰদ খাইছা দে তোহাঁতে মোৰে ভাইৰ আপাৰ বিয়া মোকে নেগলাক মায়েৰে মোৰোতো যাবাৰ ইচ্ছা আছিল অ বুঢ়ী তোৰ ইমানে খখ না বাপা খাবা নাপে পুতাকক লাগেছি পুতাকে মোক এতিয়া ঘৰখনত শান্তি দিয়া নাই তোৰ ইমানে খখ ছোৱালীৰ বেটি আজি তো শিক্ষা দিম হেল্ল' অ আমাৰো বুঢ়ীৰ যথ অৱস্থাৰ কানি কাপোৰে চেৰি আছে সোনকাল মূল্যও হৈ যায় দে হ'ব দে অ মা আইতাৰ ইমান বেমাৰ হৈ আছে ডক্টৰ তাতে লৈ নাযাওঁ কিয় হে ধুনু বুঢ়ী মৰক দেই বুঢ়ী মৰিলে ভালেই হয় আৰু ঘৰৰ বস্তুখিনি গোটাই মৰে হ'ব গম পাইছা না মৰক তই টেনশ্যন ল'বা নালাগে যাওঁ আমি যাওঁ অ বডি কি বাবাক এটা ফোন কৰে মোক ডাক্তৰৰ তাতে লৈ যাবা ভাবেৰে কিনকে আহিব চাকৰি নহয় ছুটি নাই নৰে আহিবা কি আহিবা মানে মই মৰিম দেখোন মৰিবৰ কাৰণে ইমান টাইম কিয় লৈছা সোনকাল নমৰা কিয়া জাল্লা কাল্লা কৰি খাই আছে একদম ইতা গম পালি মা আইতাই কিমান কষ্ট পাইছিল সেই সময়ত আজি তই যিমানখিনি কষ্ট পাইছা তাতকে বহুত বেছি কষ্ট পাইছিল আইতাই তই একবাৰ ডক্টৰৰ তাতে নিব ইচ্ছা নকৰলি আইতাই কিজানি আৰু বহুত দিন জীয়াই থাকিল তোৰ কাৰণে আইতাক হেৰাইছো আমি ভাবা নাছিলো কেইটা বাজি মই তোৰ আগত এনেকে কব পাৰিম এইগিলা কথা আৰু নন্দিনী আজি মই এই কাহিনীটো কিয় কলো জানা ভৱিষ্যতেতো আমাৰো ল'ৰা ছোৱালী হ'ব মই নিবিচাৰো আমাৰ ল'ৰা ছোৱালী যাতে আমাৰ লগত এনেকুৱা কৰক সেইকাৰণে মই আজি তোমাক সেই কাহিনীটো কলো মোৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া তুমি ক্ষমা মোক নহয় নন্দিনী যাৰ ওচৰত তুমি ভুল কৰিছা তেওঁক খোজা মা মোক ক্ষমা কৰি দিয়ক বাবা তোকতো ক্ষমা কৰি দিবা ইটা আইতা নাহে মা কিন্তু মই বিচাৰো তই যিনকে ভগৱানক পূজা কৰা সিনকে সদায় আইতাৰ ফটোখনতো যাতে একবাৰ পূজা কৰা তেতিয়া অন্তত আইতাৰ আত্মাই শান্তি পাব মা মা নন্দিনী এতিয়া গম পালা তোমালোকে একেলগে থাকি কিমান ভাল লাগে আমি নিজৰ মাজতে হাই কাজিয়া খাম খেয়ালি কৰি কি লাভ এনেদৰে মিলি থাকিলে আমিও আন 10 ঘৰ পৰিয়ালৰ কাৰণে উদাহৰণ হৈ থিয় হ'ব পাৰো আৰু এটা কথা মনত ৰাখিবা সদায় যেনে কৰ্ম তেনে ফল সকলোৱে পাব এককালত যদি আপুনি ভাল কৰ্ম কৰে তাৰে পিছৰ পৰ্যায়ত আপুনি ভাল ফল পাব আৰু যদি আপুনি এককালত বেয়া কৰ্ম কৰে এই পিছৰ পৰ্যায়ত আমাৰ মাৰ দৰে অৱস্থা হ'ব সেইকাৰণে সকলোকে অনুগ্ৰহ কৰি কৈছো সকলোৱে যাতে মিলি থাকে শান্তিত থাকে আৰু আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ।